বন্ধুসকল, আজি মই এটা বিশেষ কথা আলোচনা কৰাৰ কাৰণে মাজনিশা লাইভত আহিছোঁ। বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টো ইতিমধ্যে অসম বিধানসভাতো আলোচনা হৈছে। তাৰ পিছতো কথাখিনি কৰবাত নহয় কৰবাত তল পৰি আছিলে, যাৰ কাৰণে মই আজি লাইভত এই কথাখিনি বিশ্লেষণ কৰিব বিচাৰিছোঁ। প্ৰথমে বিষয়বস্তুটো কি তাৰ ওপৰত এটা আভাস আপোনালোকক দিব বিচাৰিছোঁ। ইয়াত সিদিনাখন অৰ্থাৎ 9 মাৰ্চ তাৰিখে মাজনিশা শিৱসাগৰত আমাৰ কিছুমান শ্ৰমিকৰ ওপৰত যথেষ্ট আক্ৰমণ চলোৱা হৈছিলে আৰু সেই শ্ৰমিকসকল গুৰুতৰভাৱে আহত হৈছিল। কেইবাজনো শ্ৰমিকক আচলতে চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছিলে আৰু সেই বিষয়টো কৰবাত নহয় কৰবাত আচলতে তল পৰি গৈছে, যাৰ কাৰণে এই বিষয়টো মই আজি আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে বিশ্লেষণখিনি শেষলৈকে চাব বুলি আশা কৰিছোঁ। মই প্ৰথমে নিউজটো পঢ়ি দিব বিচাৰিছোঁ। অসমীয়া প্ৰতিদিন কাকতত বাতৰিটো ওলাইছিলে 10 তাৰিখৰ কাকতৰ 5 নম্বৰ পেজত আছিলে। শিৱসাগৰত মাজনিশা ভয়ংকৰ কাণ্ড, অস্ত্ৰসজ্জিত 17-18 জনীয়া দুৰ্বৃত্তৰ দলৰ তাণ্ডৱ। এইটো আছিলে বাতৰি। ফৰলেনৰ কামত নিয়োজিত শ্ৰমিকক আক্ৰমণ আৰু সাব হেডলাইনত আছিল গুৰুতৰভাৱে আহত কেইবাজনো শ্ৰমিক। শিৱসাগৰ সদৰ থানাত এজাহাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। এইটো আছিলে আপোনাৰ বাতৰি। ইয়াৰ বাতৰিৰ কিছু অংশ মই আপোনালোকক পঢ়ি দিছোঁ। শিৱসাগৰত আৰক্ষী প্ৰশাসনৰ চোকা পহৰা তথা নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ দেখুৱাই কালি মাজনিশা, অৰ্থাৎ এইটো 9 তাৰিখে লিখা বাতৰি, কালি মাজনিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফৰলেন নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকক গুণ্ডা বাহিনীয়ে নিৰ্মমভাৱে মাৰপিট কৰে। গুণ্ডা বাহিনীৰ আক্ৰমণত কেইবাগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হ'বলগীয়া হয়। আহত শ্ৰমিকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়। এই ঘটনাক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি শিৱসাগৰ চহৰৰ লগতে লাগি থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সন্মুখত কামত নিয়োজিত হৈ থকা শ্ৰমিকৰ অস্থায়ী শিবিৰত কালি নিশা 17-18 জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি শ্ৰমিকৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ অতৰ্কিতে জঁপিয়াই পৰে আৰু আক্ৰমণ চলায়। এই দলটোৱে দা, কুঠাৰ, ৰড, লাঠি আদি লৈ আক্ৰমণ কৰাত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। মন কৰিব, এই দলটোৱে দা, কুঠাৰ, ৰড, লাঠি আদি লৈ আক্ৰমণ কৰাত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। দুজনমান শ্ৰমিকৰ নাকে মুখে তেজ নিৰ্গত হোৱাৰ বিপৰীতে আন দুজনমান শ্ৰমিক সংজ্ঞাহীন হৈ পৰি যায়। জানিব পৰা মতে প্ৰথমে দুজন যুৱকে শিবিৰটোত প্ৰৱেশ কৰি বৰপেটা ৰোডৰ শ্ৰমিক দলটোৰ সৈতে অকাৰণত তৰ্কত লিপ্ত হয়। তেনে সময়তে পুনৰ আন এটা বেলেগ পেজত আছে, মই এইখিনি চাই আছো, দল শিবিৰটোত উপস্থিত হৈ হাতে হাতে লাঠি, দা, কুঠাৰ, বেলচা, কাঠৰ বাটাম আদি লৈ 20 জনীয়া শ্ৰমিকৰ দলটোক উপৰ্যুপৰি আক্ৰমণ কৰে। গুণ্ডা বাহিনীৰ আক্ৰমণত কেইবাজনো শ্ৰমিকৰ মুখমণ্ডল ফাটি যোৱাৰ লগতে পিঠি আৰু কান্ধত আঘাত পায়। লগে লগে শ্ৰমিকসকলে কাম চোৱা চিতা কৰা 2জন লোকলৈ ফোন কৰাত তেওঁলোক ঘটনাস্থলীত উপস্থিত হয়। কিন্তু উক্ত ব্যক্তি 2জনকো দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰি শিবিৰৰ পৰা আঁতৰি যায়। 37 নং ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ কামত নিয়োজিত শ্ৰমিকসকলে আক্ৰমণকাৰী গুণ্ডা বাহিনীৰ দলটোত 2জন স্থানীয় যুৱক থকাৰ কথা উল্লেখ কৰিছে যদিও তেওঁলোকৰ নাম নাজানে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। কুশল শৰ্মা নামৰ ঠিকাদাৰগৰাকীয়ে কোম্পানীৰ হৈ কাম কৰা ঠিকাদাৰ উইলছন বৰগোহাঁইয়ে কয় যে তেওঁলোক শিৱসাগৰৰ পৰা ডিমৌলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফৰলেনৰ নিৰ্মাণ কৰা কামত নিয়োজিত হৈ আছে। যোৱা ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় পথটো কাম কৰি থকা শ্ৰমিকসকলে বিভিন্ন পক্ষৰ বাধাৰ সন্মুখীন হৈ আহিছিল। একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে প্ৰায়ে শিবিৰটোত প্ৰৱেশ কৰি শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলাই আহিছে। কালি নিশা শিবিৰটোৰ পৰা চিমেণ্ট আৰু ৰড চুৰ কৰাৰ উদ্দেশ্যে গুণ্ডা বাহিনীটো প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। এনে বাধা তথা অসুবিধাৰ বাবেই যথাসময়ত কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানে শিৱসাগৰৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে, কিন্তু 17-18 জনীয়া গুণ্ডা বাহিনীৰ এটাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কালি মাজনিশা গুণ্ডা বাহিনীটোৰ
গৰিষ্ঠ সংখ্যক সদস্যৰ হাতত মোবাইল ফোন থকাৰ কথা জানিব পৰা গৈছে। আৰক্ষীয়ে মোবাইল ফোনৰ টাৱাৰ লোকেশ্যনৰ ভিত্তিত আক্ৰমণকাৰীক সহজে আটক কৰিব পৰাৰ ব্যৱস্থা আছে যদিও আৰক্ষীয়ে এনে কাৰিকৰী কৌশল প্ৰয়োগ কৰা নাই। ঘটনাটো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতৰ বাতৰিটো মই আপোনালোকৰ আগত পঢ়ি দিলোঁ। এতিয়া কথাটো হৈছে যে তাত আপোনাৰ শিৱসাগৰত কাম কৰিবলৈ যোৱা আমাৰ বৰপেটা ৰোডে নহয়, আমাৰ BTCৰো মানুহ আছে, আমাৰ গোবৰধানাৰ মানুহ আছে। গোবৰধানা থানাতো এইটোলৈ কেছ হৈছে। আপোনালোকে শুনিবলৈ অলপ ডিষ্টাৰ্ব পাব পাৰে, বৰষুণ দি আছে। যে আমাৰ কাম কৰিবলৈ যোৱা সাধাৰণ শ্ৰমিক মানুহ যিসকলে কাম কৰিবলৈ গৈছিলে শিৱসাগৰত, আৰু শিৱসাগৰত ফৰলেনযুক্ত হাইৰোডৰ কামৰ কাৰণে যিসকল শ্ৰমিক গৈছিল তেওঁলোকক আক্ৰমণ কৰা হৈছে। এয়া চৰম ভয়ংকৰ কথা আৰু চৰম দুৰ্ভাগ্যজনক কথা। আৰু এই শ্ৰমিকক আক্ৰমণ কৰা ইয়াৰ পিছতেই যেতিয়া অসম বিধানসভাত কথাটো উত্থাপন হৈছিলে, তাৰপিছত আমি দেখিলোঁ যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো উত্তৰ দিলে তাত 3গৰাকী অপৰাধীৰ কথা ক'লে, আৰু সেই 3গৰাকী অপৰাধীৰ এজন নাবালক। আৰু ৰহস্যজনকভাৱে 3জনকে মাতি পঠাইছিল থানালৈকে, কিন্তু তাৰ পৰা মাত্ৰ এজন উপস্থিত হোৱা বুলি তাত কোৱা হৈছে, আৰু সেইজন নাবালক আছিল। গতিকে গোটেই ঘটনাটো যথেষ্ট ৰহস্যজনক কথা। আৰু বিশেষকৈ আমি দেখিছোঁ যে শিৱসাগৰ হওক বা নাজিৰা হওক বা বিশেষকৈ উজনি অসমৰ বিভিন্ন স্থানত যেতিয়া আমাৰ নামনি অসমৰ শ্ৰমিকসকল যায় তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এই শ্ৰমিকসকল তেওঁলোকক মিয়া বুলি কৈ বিভিন্ন ধৰণে অত্যাচাৰ কৰা আমি বিগত সময়ত দেখিছোঁ। আৰু এইবাৰ যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো কিন্তু 11 তাৰিখে অসম বিধানসভাত উত্থাপন হৈছিল। কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে যিসকল অপৰাধী তেওঁলোকক কিন্তু কৰায়ত্ব কৰা হোৱা নাই। সেইকাৰণে আজি এই লাইভৰ জৰিয়তে কথাখিনি প্ৰকাশ কৰিলোঁ যে আচলতে নামনি অসমৰ পৰা উজনি অসমত কাম কৰিবলৈ যোৱা শ্ৰমিকসকলৰ নিৰাপত্তা ক'ৰবাত বিঘিনি হৈছে নেকি? আৰু যদি হৈছে তেতিয়াহ'লে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? আৰু যদি চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তেতিয়াহ'লে আমাৰ শ্ৰমিকসকল কি কাৰণত উজনি অসমলৈ কাম কৰিবলৈ গৈ আছে? ইয়াত এই যে লাষ্টৰ প্ৰশ্নটো হয়তো বহুতে অপ্ৰাসংগিক বুলি ক'ব, আৰু এই প্ৰশ্নটো মোৰ কাৰণে অপ্ৰাসংগিক। কাৰণ কিয় যাব? কাম কৰিবলৈ যাব, সংবিধানে তেওঁলোকক অধিকাৰ দিছে, কাম কৰাৰ অধিকাৰ আছে, কিন্তু নিৰাপত্তা দিয়াৰ ব্যৱস্থাটো চৰকাৰৰ আছিলে, এইখিনি কৰিব লাগিছিলে নহয় জানো? এই কথাখিনি চৰকাৰে দায়িত্ব সহকাৰে সেই অপৰাধীসকলক কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিছিল। আমাৰ গোবৰধানা অঞ্চলৰো শ্ৰমিক আছে। গতিকে এয়া চৰম দুৰ্ভাগ্যজনক কথা যে নামনি অসমৰ শ্ৰমিকসকলক উজনি অসমত বাৰম্বাৰ এনেকৈ অত্যাচাৰৰ ঘটনা সংঘটিত হৈ আছে। বিগত সময়ত আমি দেখিছিলোঁ যে অসম বিধানসভাৰ অধিৱেশন চলি থকা সময়তেই সেই অঞ্চলৰ শ্ৰমিকসকলক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হৈছিলে। ঠিক একেধৰণে এইবাৰো কিন্তু অত্যাচাৰ কৰা হৈছে। কিন্তু এই বিষয়টো আজিৰ তাৰিখত কিন্তু বিশেষ চৰ্চা লাভ কৰা নাই, বা আমাৰ বিভিন্ন দল সংগঠনে কথাটো কিন্তু দাঙি ধৰাত ব্যৰ্থ হৈছে। যাৰ কাৰণে আজি সচেতন যুৱক হিচাপে মই কথাখিনি আজি আগবঢ়ালোঁ যে ইতিমধ্যে মোৰ ফেচবুক পোষ্টত পেপাৰ কাটিংখিনিও মই দি দিছোঁ, আৰু মই এটা লিংকো দি দিম যে অসম বিধানসভাত এই কথাটো উত্থাপন হৈছিলে আৰু মন্ত্ৰী ডাঙৰীয়াই কি উত্তৰ দিছিল। এটা দায়ভৰা মন্তব্য বুলি ক'ব লাগিব, আৰু যি উত্তৰৰ জৰিয়তে আমি ছেটিছফাইড কেনেকৈ হ'ম আমি তাত আচলতে ভাবি পোৱা নাই। কাৰণ 3জন মানুহ, 3জন তাৰে 20-25 জন আছে বুলি পেপাৰত আহিছে, 3জন অপৰাধী বুলি মন্ত্ৰীয়ে কৈছে, তাৰে পৰা নাবালকজনহে থানাত উপস্থিত হৈছিল, বাকী 2জন উপস্থিত হোৱা নাই। গতিকে আজি মই দীঘলীয়া কথা নকওঁ, বৰষুণ দিয়াৰ কাৰণে খুব ডাঙৰকৈ কথা ক'ব লগা হৈছে। আপোনালোকে ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথাই ক'ম শেষত, যে উজনি অসমত আমি দেখিছোঁ যে যি বিদেশী ন্যায়াধীকৰণ আছে ডিব্ৰুগড়ৰ, তাতে এক্সপাৰ্টি জাজমেণ্ট হয়। কমচে কম 65,000 এক্সপাৰ্টি জাজমেণ্ট হৈছে। আমাৰ লয়াৰ আছামৰ পৰা যিসকলে কাম কৰিবলৈ যায় তাত, তেওঁলোকক হকে বিহকে তাত অত্যাচাৰ কৰি এনেকৈ খেদি পঠোৱা হয়। বহুত কথা পেপাৰত নাহে, কিছুমান পেপাৰত আহে, আৰু যিসকল শ্ৰমিকক তাৰ পৰা খেদি দিয়া হয়, অত্যাচাৰ কৰি তাৰ পৰা খেদি পঠাই দিয়া হয়,
সেইসকলক বিদেশীৰ গোচৰ তেওঁলোকৰ ওপৰত জাপি দি পেলাই তেওঁলোকক একপক্ষীয়ভাৱে বিদেশী হিচাপে কিন্তু ৰায় দিয়া হয়। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাই আহি আছো বিগত সময়ৰ পৰা। ইয়াৰ কাৰণে আমাৰ প্ৰতিজন ব্যক্তি আমি সচেতন হ'ব লাগিব আৰু বিশেষকৈ আমাৰ শ্ৰমিকসকলক এই কথাখিনি আমি জনাব লাগে যে তেওঁলোকে সদ্যহতে এই অঞ্চলবিলাক বয়কট কৰক, য'ত তেওঁলোকৰ শ্ৰমৰ মূল্য দিয়া নহয়, য'ত তেওঁলোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নহয়, সেই অঞ্চলবিলাকত তেওঁলোক যাব নালাগে। আৰু মই এটা কথা ক'ব লাগিব যে শিৱসাগৰত মাজনিশা ভয়ংকৰ কাণ্ড, এইটো আছিলে হেডলাইন। অস্ত্ৰসজ্জিত 17-18 জনীয়া দুৰ্বৃত্তৰ দলৰ তাণ্ডৱ। শিৱসাগৰত এতিয়া ৰাজনৈতিকভাৱে আৰু এটা কথা আমি চাব লাগিব যে শিৱসাগৰৰ বিধায়কগৰাকীয়েও এই কথাবিলাক অলপ নজৰ দিব লাগিব। সেইকাৰণে মই তেখেতকো ইয়াৰ জৰিয়তে আজি অনুৰোধ জনাইছোঁ যে তেখেতেও এই বিষয়খিনি নজৰ দিয়ক যে শিৱসাগৰত মাজনিশা এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা কিয় সংঘটিত হ'ল, সেই কথাবিলাক তেখেতেও ক'ব লাগিব। এতিয়া এনহক জান ডাঙৰীয়া তেখেতে এটা কমেণ্ট কৰিছে, মই এইটো পঢ়ি মই লাইভটো শেষ কৰি দিম। আজি নামনি অসমৰ গাঁও অঞ্চলতে শ্ৰমিক বিচাৰি পোৱা নাযায়, কিন্তু নামনি অসমৰ ফলত অসন্তানে শিক্ষাৰ পৰা বঞ্চিত প্ৰথমে হয়, এইটো এটা ভাল কথা কৈছে। মানে তাত শ্ৰমিক যাব নালাগে এনেকুৱা ধৰণৰ এটা মন্তব্য এনহক ডাঙৰীয়াই উল্লেখ কৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতো কেনেকৈ বঞ্চিত হয় কথাখিনি কৈছে। এই এনালাইচিছখিনি আমি আগত যথেষ্ট বাৰ আগবঢ়াইছোঁ। আজি মই এই বিষয়লৈ যাব খোজা নাই যে শ্ৰমিকসকলৰ অধিকাৰ ক'ত, আজি তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা ক'ত, এই প্ৰশ্নটো যে উত্থাপন কৰিছোঁ। গতিকে আজি আৰু দীঘল নকৰোঁ, মাজনিশা সকলোলৈ ধন্যবাদ জনাই মই লাইভটো সামৰিছোঁ।